My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 9 মেথমেটিক্স অনুৰণী 4.3 কুৱেশ্যন নম্বৰ 4 ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 3 7লৈকে বুজাবলৈ চেষ্টা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4 এখন মহানগৰত টেক্সিৰ ভাড়া এনেধৰণৰ প্ৰথম কিলোমিটাৰৰ বাবে ভাড়া 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। তাৰমানে প্ৰথম কিলোমিটাৰৰ কাৰণে 8 টকা দিব লাগে, তাৰপিছত যিমান দূৰ যায় প্ৰতি কিলোমিটাৰ 5 টকাকৈ বাঢ়ি যায়। অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা। ৰৈখিক সমীকৰণ এটা লিখিব লাগে আৰু ইয়াৰ লেখ অংকন কৰা, লেখ অংকন কৰিব লাগিব। ইয়াত আমাৰ অতিক্ৰম কৰা দূৰত্বটো দিছে, ধৰি লোৱা হ'ল অতিক্ৰম কৰা দূৰত্বটো ইয়াত কি দিছে x কিলোমিটাৰ। ধৰা ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো আমি ধৰি লৈছোঁ, এইটো হ'ল x কিলোমিটাৰ। এতিয়া ইয়াত দিছে যে প্ৰথম কিলোমিটাৰৰ বাবে 8 টকা। প্ৰথম কিলোমিটাৰ ধৰিছোঁ ইয়ালৈ 1 কিলোমিটাৰ। এই কিলোমিটাৰৰ কাৰণে 1 কিলোমিটাৰৰ কাৰণে কিমান দিব লাগিব? 8 টকা, ৰুপিজ 8 টকা দিব লাগিব। আৰু পিছৰ দূৰত্বটোৰ প্ৰতি কিলোমিটাৰত 5 টকা। তাৰমানে আৰু ইয়াৰ পৰা ইয়ালৈকে যিটো দূৰত্ব থাকিল, কিমান দূৰত্ব বাকী থাকিল? 1 কিলোমিটাৰতো 8 টকা গুচি গ'ল, আৰু দূৰত্বটো কিমান থাকিব? ইয়াৰ পৰা ইয়ালৈকে মানে সম্পূৰ্ণ দূৰত্বটো কিমান দিছিলে আমাক? x কিলোমিটাৰ। তেনেহ'লে কি হ'ব? x - 1 কিলোমিটাৰ। তাৰমানে এই যে x - 1 কিলোমিটাৰ বাকী থাকিল, আমাকে ইয়াৰ এই দূৰত্বটোৰ বাবে কিমান টকা ভৰিব লাগিব? তাৰমানে x - 1ক আমি কিমানেৰে পূৰণ কৰিব লাগিব? 5ৰে, যিহেতু প্ৰতি কিলোমিটাৰত 5 টকা। তাৰমানে x - 1 কিলোমিটাৰত কিমান হ'ব? 5 পূৰণ x - 1 ইমান টকা দিব লাগিব। এতিয়া আমি প্ৰশ্নমতে লিখিব পাৰোঁ, প্ৰশ্নমতে আমি কি লিখিম? প্ৰথম কিলোমিটাৰৰ বাবে কিমান? 8 টকা। 8 প্লাছ বাকী কিমান বাকী থাকিলে আমাৰ? প্ৰথম 1 কিলোমিটাৰটো গুচি গ'ল, কিমান বাকী কিলোমিটাৰ মানে x - 1 কিলোমিটাৰৰ বাবে আমি কিমান টকা দিব লাগিব? 5 × x - 1 টকা দিব লাগিব। সমান সমান হ'ল এই দুটা মিলি কি হ'ব? মুঠ ভাড়াটো আমাক দিছে = y। এতিয়া আমি সমাধান কৰিলে ওলাই যাব 8 প্লাছ এই 5ৰ লগত x পূৰণ কৰিলে কিমান হ'ব? 5x প্লাছ মাইনাছে মাইনাছ, আকৌ 5ৰ লগত 1 পূৰণ কৰিলে 5 × 1 = 5 = y। এতিয়া আমি সমীকৰণটো এইদৰে লিখিব পাৰোঁ, 8ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব? 3 প্লাছ 5x = y। আমি যদি সজাই লিখোঁ তেতিয়া কি লিখিব পাৰোঁ? 5x, এইটো প্লাছ আছে, এইপাৰ সমান চিন পাই লিখিব, মাইনাছ আছে -y আৰু প্লাছ 3 = 0। এইটো আমাৰ সমীকৰণটো হৈ গ'ল। এইটোৱে হ'ল আমাৰ সমীকৰণ। আমাক কৈছিলে এটা ৰৈখিক সমীকৰণ লিখা, ৰৈখিক সমীকৰণটো হৈ গ'ল। এতিয়া ইয়াৰ পিছত দিছে আমাৰ আকৌ ইয়াৰ লেখ অংকন কৰা, লেখ অংকন কৰিব লাগিব। লেখ অংকন কৰিলে আমি কি কৰিব লাগিব? বিন্দুত অতিক্ৰমৰ দুটা উলিয়াই ল'ব লাগিব। আমি যদি এইদৰে এটা বাকচ বনাই লওঁ, এইদৰে এটা তালিকা প্ৰস্তুত কৰি লওঁ, আমি দুটা বিন্দু ওলাই লওঁ, এইটো হ'ল x, এইটো হ'ল y। এতিয়া ইয়াৰ পৰা আমি xৰ মান আমি এইদৰে একেবাৰে উজুতে কৰি ল'ব পাৰোঁ। আমি ইয়াত কি পাইছিলোঁ? 3 + 5x = y। আমি এইদৰে যদি লিখোঁ y = আমি কি লিখিব পাৰোঁ? 3 + 5x। ইজি হ'ব। তো আমি xৰ মানটো যদি 0 ধৰোঁ, প্ৰথমে এইটো প্লাছ 3 প্লাছ কি আছে 5 × xৰ মানটো আমি 0 ধৰিলোঁ, তো কিমান হ'ব? 3 + 5ৰ লগত 0 পূৰণ কৰি 0, তোমাৰ কিমান হ'ব? 3। তেনেহ'লে যদি xৰ মানটো 0 হয়, তেনেহ'লে y মানটো কিমান হ'ব? 3। এতিয়া আমি আকৌ লিখিলোঁ y = 3 + 5x মান আছিলে। এইবাৰ আমি কি কৰিম? 3 লিখিলোঁ, প্লাছ লিখিলোঁ, 5 × xৰ মানটো কিমান ধৰিলোঁ? -1। তেতিয়া কিমান হ'ব? 3 প্লাছ মানিছে মাইনাছ, 5 × 5 = 3 - 5 মানে ডাঙৰটোৰ আগত মাইনাছ আছে, তেনেহ'লে কি হ'ব? -2। তাৰমানে xৰ মান যদি -1 হয়, তেনেহ'লে y ৰ মান হ'ব
2 এতিয়া আমি বিন্দু দুটা উলিয়াই ল'লোঁ এইটো হ'ল এক্সৰ মান এইটো হ'ল ৱাইৰ মান এইটো হ'ল এক্সৰ মান এইটো হ'ল ৱাইৰ মান তাৰমানে কি কি বিন্দু হ'ল 0 3 আৰু এইটো হ'ল -1 -2 এতিয়া আমি লেগটো অংকন কৰিব লাগিব প্ৰথমে আমি এইদৰে অংকন কৰি ল'ব লাগিব এইটো হ'ল y o y এক্সিছ এইটো হ'ল x o x এক্সিছ এই সাইডটো হ'ল প্লাস প্লাস এইটো হ'ল মাইনাস প্লাস এইটো হ'ল মাইনাস প্লাস এইটো হ'ল প্লাস মাইনাস প্ৰথম চক দ্বিতীয় চক তৃতীয় চক চতুৰ্থ চক এটা প্ৰথম বিন্দুটো কি আছিল 0 3 0 তাৰমানে 0 টো হ'ল x ৰ মান 0 জায়গা থেকে যাব তাৰপিছত 3 তো উপৰ মানে যাব প্লাস আছে 1 2 3 এই বিন্দুটো হ'ল 0 3 ইয়াৰ পিছত আছে -1 -2 -1 এপিনে আহিব প্ৰথমে x ৰ মানটো -1 আছে তাৰপিছত y ৰ মানটো আছে -2 তলত যাব -2 এপিনে মন যাব এটা যদি আমি স্কেলাৰ হয় জুখি লওঁ তেতিয়া আমি স্কেলত জুখিলে ভাল হ'ব -1 আৰু -2 -2 এপিনে মানে তাৰমানে ক'ত হ'ব ইয়াত হ'ব এতিয়া আমি এটা হৰ ৰেখাৰে লেগটো অংকন কৰি লওঁ লেগটো যদি মই অংকন কৰি এইদৰে পেঞ্চিলেৰে কৰিব লাগিছিলে মই কলমেৰে কৰি দিলোঁ এই বিন্দুটোৰ নাম আছিলে -1 -2 এতিয়া আমি সমীকৰণটো পাইছিলোঁ 5x - y + 3 = 0 এডালে হ'ল আমাৰ লেগ 5x - y + 3 = 0 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰা যিটো লেগ চিত্ৰ 4.6 আৰু চিত্ৰ 4.7 দিয়া আছে ইয়াত 4.6 ৰ বাবে দিয়া আছে সমীকৰণটো চাম আৰু চিত্ৰ 4.7 ৰ বাবে দিয়া আছে এটা হ'ল 4.6 চিত্ৰটো হ'ল এইটো ইয়াৰ কেইটামান সমীকৰণ দিয়া আছে তাৰমানে এই লেগডাল আমি পৰ্যবেক্ষণ কৰি কোনটো শুদ্ধ হ'ব আমি উলিয়াব লাগে প্ৰথমে বিন্দু কেইটা চাই লওঁ ইয়াত বিন্দু কেইটা দিছে 1 2 3টাই দিছে এইটো হ'ল মূল বিন্দু স্থানাংক আমি জানো 0 0 আৰু এই বিন্দুটো স্থানাংক কি দিছে -1 1 তাৰমানে x ৰ মান -1 আৰু y ৰ মান হ'ল 1 আৰু এই বিন্দুটোৰ মান দিছে 1 -2 তাৰমানে x ৰ মান 1 আৰু y ৰ মান -1 এতিয়া এইকেইটা আমি মানকেইটা বহুৱাই চাব লাগিব কোনটো শুদ্ধ হ'ব আমি এইদৰে চাব পাৰোঁ আমি কি পাইছিলোঁ এই বিন্দুটো প্ৰথম চাই লওঁ এই বিন্দুটো দিছে -1 1 ইয়াত মানে x ৰ মান হ'ল -1 আৰু y ৰ মান হ'ল 1 তো প্ৰথমটো কি আছে প্ৰথমটো আমাক দিছে y = x আমি যদি বহাওঁ y ৰ মানটো যদি 1 বহাওঁ আৰু x ৰ মানটো কি আছে -1 তো 1 = তো -1 নহ'ব তেনেহ'লে এইটো নহ'ব এতিয়া আমি দ্বিতীয়টো চাই লওঁ দ্বিতীয়টো দিছে x + y = 0 ইয়াত যদি আমি x ৰ মান কি আছে -1 আৰু y ৰ মান আছে 1 তে এইপিনে আছে 0 তে 1 ৰ পৰা 1 বিয়োগ কৰিলে 0 তাৰমানে কি 0 = 0 সমান হৈ গ'ল তাৰমানে এই পইণ্টটো আমাৰ শুদ্ধ হৈছে এতিয়া আমি আন এটা পইণ্ট চাই ল'ব লাগিব আমি 0 0 তো হ'বই যে x ৰ মান 0 বহালে আৰু প্লাছ y ৰ মান 0 তো 0 0 তো 0 হ'ব এইটো পইণ্টটো মিলিলে এইটো চাওঁ এতিয়া এইটোত কি দিছে 1 এই পইণ্টটো দিছে এইটো স্থানাংকটো তাৰমানে x ৰ মান হ'ল 1 আৰু y ৰ মান হ'ল -1 এতিয়া আমাক সমীকৰণটো আছিলে x + y = 0 এতিয়া আমি x ৰ মানত 1 বহাই দিলোঁ প্লাছ y ৰ মান কি পালোঁ -1 = 0 তে চালোঁ 1 + -1 = 0 তো 1 ৰ পৰা 1 বিয়োগ কৰিলে 0 হয় তাৰমানে দুই চাইড সমান হৈ গ'ল লেফ্ট হেণ্ড চাইড = ৰাইট হেণ্ড চাইড হৈ গ'ল তাৰমানে শুদ্ধ তাৰমানে আমি দেখিলোঁ যে এইটোতে মিলি গ'ল এটাই হ'ব তেনেহ'লে আমি এই 2 নম্বৰটো হ'ব শুদ্ধ তাৰমানে আৰু দুটা নাচালেও হ'ব এইটো এনেও নহ'ব ইয়াত আছে y মানে y ৰ মানটো আছিলে কিমান 1
ইকুৱেল টু কি আছে 2x, এক্সৰ মান আছে -1, তো 2 × 2 -2, এইটোতো কেতিয়াও সমান নহয়, এইটোও নহ'ব, এইটো শুদ্ধ হ'ব। 4.7 সমীকৰণটো এইকেইটা দিছে, y = x + 2, y = x - 2, y = -x + 2, x + 2y = 6। এতিয়া প্ৰথমে আমি ইয়াৰ বিন্দুকেইটা চাই লওঁ, কি কি চাই দিছে। ইয়াত 3টা দিছে, ইয়াত দিছে -1 আৰু 3, এইটো তাৰমানে xৰ মান -1, yৰ মান 3। এই বিন্দুটো দিছে, এই বিন্দুটো হ'ল xৰ মান 0, yৰ মান 2। এই বিন্দুটো দিছে xৰ মান 2 আৰু yৰ মান 0। এতিয়া কোনটো শুদ্ধ হ'ব, এটা আমি চাই লওঁ। আমি যদি আগতে এই বিন্দুটো লিখি লওঁ, এই বিন্দুটোত দিছে -1 আৰু 3, তাৰমানে xৰ মান হ'ল -1, yৰ মান হ'ল 3। আন এটা দিছে 0, 2, তাৰমানে xৰ মানটো হ'ল 0, yটো হ'ল 2। আৰু এটা হৈছে 2, 0, তাৰমানে xৰ মান হ'ল 2, yৰ মান হ'ল 0। এতিয়া আমি বহুৱাই চাওঁ। প্ৰথম সমীকৰণটো দিছে y = x + 2। প্ৰথমে আমি এটা বহাই চাওঁ, এইটো বহাই চাওঁ। ইয়াত দিছে yৰ মানটো কিমান আছিলে 3, ইয়াত 3 বহালোঁ। যদি সোঁ চাইড আৰু বাওঁ চাইড সমান হৈ যায় তেতিয়াহ'লে হ'ব xৰ মান কিমান আছে -1, ইয়াত আছে +2, 3 = -1 + 2, তাৰমানে কিমান পালোঁ 3 = 2 ৰ পৰা 1, এইটোতো 3 সমানটো 1 নহ'ব, নহ'ল। তাৰমানে এতিয়া আমি 2 নম্বৰটো চাব লাগিব। 2 নম্বৰটোত দিছে y = x - 2। এতিয়া মান কেইটা পালে, yৰ মানটোত আমি কিমান পাইছিলোঁ 3, প্ৰথম পইণ্টটোত। xৰ মান কিমান আছিলে -1, -2, তো 3 = -1 - 2 কিমান হয় -3 হৈ যায়। এতিয়া 3 = -3 নহয়, কেতিয়াও লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড সমান নহ'ল, এইটোও নহ'ব। এতিয়া আমি 3 নম্বৰটো চাওঁ। 3 নম্বৰটো কি দিছে y = -x + 2। এতিয়া yৰ মানটো 3 আছে, তো এই -2 দিলোঁ। xৰ মানটো আমি এই বিন্দুটি বহাই চাওঁ প্ৰথমে, -1 + 2, -1 + 2, ইয়াতে 3 আছে। তেতিয়া আমি কি দেখিলোঁ 3 = 2 × 3 মিলি গ'ল, সমান। লেফ্ট হেণ্ড চাইড = ৰাইট হেণ্ড চাইড, তেনেহ'লে এইটো হ'ব। কিন্তু আমি আন এটা পইণ্ট আমি প্ৰুভ কৰি চাওঁ এইটোত, y = -x + 2। আন এটা আমি কি পাইছিলোঁ, তাৰপিছৰ বিন্দুটো আমি কি পাইছিলোঁ, এইটো 0, তাৰমানে xৰ মান 0, yৰ মান 2। yৰ মানটো 2 বহাই দিলোঁ, xৰ মানটো 0 আছিলে +2। তেনেহ'লে 2 = 0ৰ আগততো কোনো মাইনাছৰ কোনো ভেলু নাই, 0টো কোনো প্লাছ মাইনাছ নহয়, তাই কি 2 সমান হৈছে। এতিয়া আন এটা বিন্দু আমি চাই লওঁ। আন এটা বিন্দু আছিলে 2, 0, তাৰমানে xৰ মান হ'ল 2 আৰু yৰ মান হ'ল 0। এই বিন্দুটো কি আমাৰ সমীকৰণটো আছিলে y = -x + 2, তো yৰ মানটো কিমান আছিলে 0, xৰ মানটো কিমান আছিলে 2 + 2, 2ৰ পৰা 2 গ'লে কিমান 0 নহয় জানো। তেনেহ'লে কি হ'ব 0 = 2ৰ পৰা 2, লেফ্ট হেণ্ড চাইড = ৰাইট হেণ্ড চাইড হৈ গ'ল, তাৰমানে 3টাতে মিলিলে। তেনেহ'লে আমি ক'ব পাৰোঁ এইটোৱে হ'ব শুদ্ধ, এইটো হ'ব। Thanks for watching. Stay connected. My dear viewers and learners, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথম পাই যাব। থেংক ইউ ছ' মাছ।